নমস্কাৰ বন্ধুসকল এণ্ড ৱেলকাম টু আছাম এফেয়াৰ্ছ। আজি আমি চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি সম্পৰ্কত 50টা MCQ প্ৰশ্ন আলোচনা কৰিম। আলোচনালৈ যোৱাৰ আগতে দুটা কথা আপোনালোকলৈ কৈ থওঁ যে আমি যেতিয়া এই পেডাগজি পাৰ্টটোৰ 30টা প্ৰশ্ন সমাধা কৰিম, সমাধা কৰোঁতে আপোনালোকে নিজকে মনোভাৱটো এনেদৰে ল'ব যেন আমি একোজন শিক্ষক, আৰু আমাৰ পেডাগজি কাক লাগে? আমাক শিক্ষকসকলক লাগে। ছাত্ৰক কিন্তু পেডাগজি ছাত্ৰই পেডাগজি সম্পৰ্কত নাজানে, গতিকে শিক্ষকক লাগে। গতিকে আমাৰ বস্তু এইটো। গতিকে তেনেকৈ ভাবিলে, মনোভাৱটো যদি শিক্ষক হিচাপত ভাবে লয়, তেতিয়াহ'লে কিছুমান প্ৰশ্ন আপুনি কৰিব পৰা হয়। দ্বিতীয়টো ট্ৰিক এটা ক'ম আমি, যে যেতিয়া আমি প্ৰশ্ন এটা ল'ম, প্ৰশ্নটো লোৱাৰ পাছত তাৰ প্ৰথম যিটো আমাৰ অপশ্যন থাকিব, সেই অপশ্যনটো চায়েই লগালগ আমাৰ এইটো ডিচিশ্যন নল'ব যে এইটোৱে হয়, হোৱা যেন লাগিব সেইটো, কিন্তু গোটেইকেইটা অপশ্যন পঢ়ি যাব। পঢ়ি চোৱাৰ পাছতহে আমাৰ কোনটো অপশ্যন হয় সেইটো সিদ্ধান্তত আপোনালোকে গ্ৰহণ কৰিব। তেনেহ'লে আহক আমি আৰম্ভ কৰোঁ। এইটো প্ৰথম প্ৰশ্নটো, দ্য ৱৰ্ড পেডাগজি মিনছ। পেডাগজিটোৱে কোনটো মিন কৰে? টু গাইড দ্য চাইল্ড, টু লিড দ্য চাইল্ড, টু এডুকেট দ্য চাইল্ড, টু আণ্ডাৰষ্টেণ্ড দ্য চাইল্ড। ইয়াতে আমাৰ গোটেইকেইটা কেতিয়াবা এনেকুৱা হয় প্ৰশ্নবিলাকৰ অপশ্যনবিলাক গোটেইকেইটা হোৱা যেন লাগে, কিন্তু ইয়াতে আমাৰ পেডাগজিয়ে অৰ্থটোৱে আমাক এইটো বুজাব, টু লিড দ্য চাইল্ড। নেক্সট কুৱেশ্যন নং 2, পেডাগজি ইজ দ্য ষ্টাডি অফ। ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব? সম্পূৰ্ণ উত্তৰ টিচিং মেথড। তাৰপিছত নেক্সট এইটো, হুইচ ওৱান অফ দ্য ফলোয়িং ইণ্ডিকেটছ এ চাইল্ডছ ফিজিকেল গ্ৰ'থ। এতিয়া ফিজিকেল গ্ৰ'থ কোনটোৱে আমাৰ ইণ্ডিকেট কৰিব? ইয়াৰে আমাৰ ফিজিকেল গ্ৰ'থ, এইটো গ্ৰ'থ আৰু ডেভেলপমেণ্টটো অলপ ভালদৰে চাব। গ্ৰ'থটো হ'ব আমাৰ কোৱান্টিটিভ আৰু আমাৰ ডেভেলপমেণ্ট হ'লে কোৱালিটেটিভ হয়। আমাৰ ডেভেলপমেণ্টৰো প্ৰশ্ন পাব ইয়াতে, চাব এইটো, দ্য বেষ্ট মেথড টু ষ্টাডি গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট অফ দ্য চাইল্ড ইজ। ইয়াতে গ্ৰ'থ আৰু ডেভেলপমেণ্ট দুয়োটা যদি ষ্টাডি কৰিব লগা হয়, তেতিয়াহ'লে আমাৰ কি হ'ব? ডেভেলপমেণ্ট মেথড লাগিব। এইটো, দ্য ইউজ অফ টেকন'লজি টু এনহেন্স লাৰ্ণিং প্ৰচেছ ইজ এ কল্ড। আমাৰ টেকন'লজি যিটো লাৰ্ণিং প্ৰচেছত ব্যৱহাৰ কৰা হয়, সেইটো কি হয়? ICT, তাৰপিছত ইনফৰমেশ্যন টেকন'লজি বা কমিউনিকেশ্যন টেকন'লজি, এই দুটা হয়, ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি। গতিকে আমাৰ এইটো হ'ব ICTৰ সম্পূৰ্ণ ফৰ্ম হ'ব কি? ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি। নেক্সট এইটো সুধিছে, PSRN, এইটো কোনটো আমাৰ ইণ্ডিকেট কৰিব? ইয়াতে আমাৰ এইটো হ'ব প্ৰব্লেম ছলভিং, ৰিজনিং এণ্ড নিউমাৰেচি। ইয়াতে সুধিছে, ইণ্ডিভিজুৱেল লাৰ্ণছ ফ্ৰম দ্য অ'ন মিষ্টেক্স, দিছ ষ্টেটমেণ্ট ইজ বেছড অন হুইচ লাৰ্ণিং থিয়ৰী। আমাৰ যিটো নিজে আমাৰ ভুল কৰি শিকা পদ্ধতিটোক আমাৰ কোনটোৰ লগত আমাৰ ইয়াতে ৰিজাব পাৰি? গতিকে ট্ৰায়েল এণ্ড ইৰ'ৰ, ভুল। নেক্সট এইটো, হোৱাট শুড বি দ্য ৰোল অফ টিচাৰ ইন মিটিং দ্য ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ। ইণ্ডিভিজুৱেল ডিফাৰেঞ্চৰ কাৰণে আমাৰ তলৰ কোনটো আমাৰ হ'ব? ইয়াৰে আমাৰ দুটা এনচাৰ হ'ব। ট্ৰাই টু ন' দ্য এবিলিটি, ইণ্টাৰেষ্ট এণ্ড এপ্টিটিউড অফ ইণ্ডিভিজুৱেলছ। আমি ইণ্ডিভিজুৱেলৰ আমাৰ এবিলিটি, ইণ্টাৰেষ্ট এণ্ড এপ্টিটিউড সম্পৰ্কে জানিব লাগিব। তাৰপিছত ট্ৰাই টু এডজাষ্ট দ্য কাৰিকুলাম এজ পাৰ দ্য নিড অফ ইণ্ডিভিজুৱেল। প্ৰত্যেকৰে আমাৰ প্ৰয়োজন সাপেক্ষে আমাৰ কাৰিকুলামটো এডজাষ্ট কৰিবলৈ আমি চেষ্টা কৰিব লাগিব। ইয়াৰে দুটা হ'ব। নেক্সট এইটো সুধিছে, টিচাৰ এজনে আমাৰ ইনফৰমেশ্যন যেতিয়া ষ্টুডেণ্টৰ আগত আমাৰ ক্লিয়াৰলি প্ৰেজেণ্ট কৰা হয়, তেতিয়া আমাৰ তলৰ কোনটোৰ লগত আমাৰ ৰিলেট কৰিব চেষ্টা কৰিব লাগে ইনফৰমেশ্যনটো? ইয়াতে আমাৰ কি হ'ব? ইয়াতে ড'ণ্ট ন', মানে নাজানাৰ কথাটো, তাৰপিছত অলৰেডি ন', আগতে জনা কথাটো, তাৰপিছত উইলিং টু ন', যিটো জানিব ইচ্ছা কৰে, তাৰপিছত নট উইলিং টু ন', যিটো জানিবলৈ ইচ্ছা নকৰে। গতিকে আমাৰ পুৰণা জ্ঞানৰ ওপৰতহে আমাৰ ৰিলেটেড কৰিব লাগিব। গতিকে আমাৰ এনচাৰ হ'ব এইটো, আমাৰ অলৰেডি ন', যিটো আগতে জানে সেইটোৰ লগত ৰিলেটেড কৰি নতুন আমাৰ ইনফৰমেশ্যনখিনি দিব চেষ্টা কৰিব লাগিব। এইটো চাব, এজন ছাত্ৰৰ যদি আমাৰ 5 বছৰ কি হয়? মেণ্টেল এজ হয়, আৰু আমাৰ কি হ'ব? ক্ৰন'লজিকেল এজ 4 বছৰ হয়, তেতিয়াহ'লে আমাৰ কি হয়? তলৰ কোনটো আমাৰ শুদ্ধ হ'ব? এইটো আমাৰ IQৰ আমাৰ ফৰ্মুলাটো কি আছিলে? এইটো আমাৰ জানিব লাগে। ইয়াতে কি হ'ব? এইটো আমাৰ মেণ্টেল এজ হ'ব বাই আমাৰ এইটো ক্ৰন'লজিকেল এজ ইনটু 100%। এইটো আমাৰ IQ উলিওৱা ছিষ্টেম। গতিকে ইয়াতে যদি আমাৰ বহাই চাওঁ, ইয়াতে আমাৰ কি হ'ব? ওপৰত আমাৰ কি আছে? 5 ইয়াৰ, এইটো 4 ইয়াৰ,
ইনটু এইটো 100 যদি হয় তেতিয়াহ'লে 4ৰে ইয়াক 25 ইনটু 5 125 এইটো আইকিউৰ আমাৰ ৰেঞ্জটো আপোনালোকে জানিব লাগে আইকিউৰ আমাৰ নৰ্মেল যিটো হয় নৰ্মেলৰ আমাৰ কাৰণে কি হয় 90ৰ পৰা 109লৈ আমাৰ এইখিনিক নৰ্মেল বুলি ধৰে নেক্সট এইটো চাব হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ নট ট্ৰু এই তলৰ কোনটো আমাৰ শুদ্ধ নহয় এতিয়া চাব গ'লে আমাৰ গোটেইকেইটা যদি আপোনালোক পঢ়ি চাই ইয়াৰে বিটো শুদ্ধ নহয় এতিয়া কি হৈছে ডেভেলপমেণ্ট ইজ কোৱান্টিটিভ প্ৰচেছ ডেভেলপমেণ্টটো আগতেও কোৱা হৈছে আমাৰ ডেভেলপমেণ্টটো আমাৰ কোৱালিটেটিভ কনচেপ্ট যদি আপুনি ইকনমিক্স পঢ়িছে ইকনমিক্সত আমাৰ GDP NDP এইবিলাক আছিলে আমাৰ কোৱান্টিটিভ আৰু আমাৰ যিটো আমাৰ HDI আছিলে এইবিলাক আমাৰ কি আছিলে কোৱালিটেটিভ হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স গতিকে ডেভেলপমেণ্টটো আমাৰ কি হয় কোৱালিটেটিভ হয় বাকী এইবিলাক আমাৰ কোৱান্টিটেটিভ হয় এইটো চাব হুইচ অফ দ্য ফলোয়িং ইজ নট দ্য টুলছ ফৰ ফৰ্মেটিভ এছেছমেণ্ট আমাৰ ফৰ্মেটিভ আৰু চুমেটিভ দুই প্ৰকাৰৰ আছিলে এইবিলাক আমাৰ যিবিলাক আছিল এইবিলাক আমাৰ কি হ'ব চুমেটিভ হয় গতিকে নেক্সট হ'ব এইটো একৰ্ডিং টু জন ডিউৱে স্কুল ইজ এ ছ'চিয়েল ইনষ্টিটিউশ্যন এণ্ড এডুকেশ্যন ইজ এ ছ'চিয়েল প্ৰচেছ গতিকে আমাৰ উত্তৰ হ'ব এইটো এ তাৰপিছত নেক্সট স্পেচিয়েল এডুকেশ্যন ইজ ৰিলেটেড টু ইয়াৰে স্পেচিয়েল এডুকেশ্যন হ'ব আমাৰ কি হ'ব ডিচেবল ষ্টুডেণ্টৰ কাৰণে হয় তাৰপিছত নেক্সট এইটো সুধিছে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ নট ট্ৰু ইন কেছ অফ মাল্টিপল চইচ কুৱেশ্যন এতিয়া চাব এইটো সুন্দৰ প্ৰশ্ন মাল্টিপল চইচ কুৱেশ্যনৰ কাৰণে তলৰ কোনটো আমাৰ ট্ৰু নহয় নট ট্ৰু আৰু প্ৰশ্নবিলাকত চাব ইয়াতে ট্ৰু থাকে নে নট ট্ৰু থাকে এইটো আমাৰ বহুতে চোৱা নপৰে গতিকে আমাৰ মাল্টিপল চইচ সম্পৰ্কে সুধিছে গতিকে এইটো হয় এনেকুৱাকৈ আমাৰ এটা দিয়া অহা যায় গতিকে আমাৰ কি হয় নট ট্ৰু এই কথাটো চাব ক'ৰবাত বহুত আমাৰ চাই থাকে নট ট্ৰু গতিকে আমাৰ সেইটো চাবলৈ গ'লে আমাৰ ইয়াতে কি হ'ব আমাৰ শুদ্ধ উত্তৰটো এইটো হ'ব কাৰণ কিয় হয় চাওক আমাৰ ইনএক্সপেৰিয়েঞ্চ টিচাৰ যদি আমাৰ এক্সপিৰিয়েঞ্চ নথকা টিচাৰেও আমাৰ কৰিব বিচাৰে এইটো মানে কি হয় MCQটো বনাব অলপ নোৱাৰে কাৰণ কি হয় চাওক এইটো আমাৰ কি হ'ব প্ৰত্যেকটো প্ৰশ্নই হোৱা যেন লাগিব এনেকুৱা বনাব লাগিলে আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব তেতিয়াহে পাৰিব টিচাৰজনে বনাব তাৰপিছত ইৰ'ৰ ফ্ৰী এণ্ড কুইক ইভেলুৱেশ্যনছ নিশ্চয় আমাৰ যদি ডেছক্ৰিপটিভ প্ৰশ্ন হয় তেতিয়াহ'লে আমাৰ কি হয় কম্পিউটাৰৰ দ্বাৰা ইয়াক চাব নোৱাৰে গতিকে আমাৰ ইৰ'ৰ ফ্ৰী হয় ইয়াতে আমাৰ বেলেগ ভুল নহয় যদি আমাৰ যিটো প্ৰশ্নৰ উত্তৰ এ হয় তেতিয়াহ'লে এ হ'ব তাত আৰু অসুবিধা নাই তাৰপিছত কি হ'ব অনলি ওৱান অফ দ্য চইচ ইজ কাৰেক্ট গতিকে এটা অপশ্যনহে আমাৰ শুদ্ধ হ'ব যিমানকেইটা অপশ্যন থাকিব তাৰ ভিতৰত গতিকে আমাৰ শুদ্ধ উত্তৰ এইটো হ'ব ইয়াতে সুধিছে নট ট্ৰু নেক্সট এইটো একৰ্ডিং টু জন ডেভি স্কুলছ মাষ্ট প্ৰিপেয়াৰ ষ্টুডেণ্ট ফৰ এতিয়া তলৰ কোনটো শুদ্ধ উত্তৰ হ'ব অপশ্যনকেইটা কিন্তু গোটেইকেইটা পঢ়িহে আমাৰ উত্তৰটো দিব গতিকে ইয়াৰে হ'ব আমাৰ চি প্ৰেজেণ্ট লাইফৰ কাৰণে আমি প্ৰিপেয়াৰ কৰিব লাগিব ষ্টুডেণ্টখিনি নেক্সট এইটো হোৱাট টাইপ অফ ইভেলুৱেশ্যনছ আইডেণ্টিফাই লাৰ্ণিং ডিফাৰেঞ্চিয়েচেছ এণ্ড ডিফিকাল্টিজ অফ দ্য লাৰ্ণাৰ্ছ ইয়াতে হ'ব ডায়গষ্টিক এইটো চাব এজ পিপুল গ্ৰ' অল্ডাৰ দ্য প্ৰচেছিং ডিক্লাইন এইটো স্পীড অফ হ'ব স্পীড অফ লাৰ্ণিং ডিক্লাইন আমাৰ কি হ'ব লাৰ্ণিং স্পীডটো যিমানে আমাৰ বয়স হ'ব সিমানে কমি আহি থাকিব এইটো সুধিছে both the chronological age and the mental age of a pupil is 7 years he may be classified into which category ইয়াতে চাব আমাৰ অলপ আগতে কোৱা গ'ল আমাৰ কি হ'ব 119ৰ পৰা 90ৰ পৰা যদি 109লৈ হয় তেতিয়া আমাৰ নৰ্মেল হয় ইয়াৰ 109তকৈ ওপৰত হ'লে আমাৰ কি হ'ব superior intelligence হ'ব আৰু যদি 90 তলত হয় আমাৰ below mental age হ'ব যদি আমাৰ দুটা 7 হয় ইয়াতে আমাৰ পাৰ্চেণ্টটো যেতিয়া উলিয়াম IQ ফৰ্মুলাটো একবাৰ মনত ৰাখিব এইটো 100 যদি হয় আমাৰ কাটাকাটি কৰি আমাৰ 100 হ'ব গতিকে আমাৰ এইটোতে থাকিব গতিকে এনসাৰ আমাৰ কি হ'ব নৰ্মেল হ'ব গতিকে IQৰ আমাৰ ফৰ্মুলাটো যদি জানি থকা যায় এইটো আমাৰ এনসাৰবিলাক কৰিব পৰা যায় এইটো সুধিছে ইনক্ৰিজ কাৰেক্ট ৰেছপন্সেছ এণ্ড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ কাৰেক্ট ৰেছপন্স আৰু এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ বঢ়াবৰ বাবে তলৰ কোনটো আমাৰ শুদ্ধ হ'ব এইটো চাব ইগনৰেঞ্চ আমি যদি আমাৰ ষ্টুডেণ্টজনক ইগন'ৰ কৰোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ এইটো বৃদ্ধি নহ'ব তাৰপিছত ষ্ট্ৰিকনেছ কৰিলেও নহ'ব ৰিৱাৰ্ড দিলে অকণমান মটিভেট হয় কিন্তু আমাৰ কি হ'ব
প্ৰেইজ প্ৰশংসা কৰিব লাগিব প্ৰশংসা কৰিলে আমাৰ এইটো বেছি আমাৰ বাঢ়ি যাব গতিকে শুদ্ধ উত্তৰটো হ'ব ডি এইটো সুধিছে ইয়াতে থকা বিটাৰ ভিতৰত তলৰ কোনটো আমাৰ বাকী তিনিটাতকৈ অকণমান ডিফাৰেঞ্চ হ'ব কিহৰ সম্পৰ্কত ফাইন মটৰ মুভমেণ্টৰ সম্পৰ্কত তলৰ কোনটো অকণমান ডিফাৰেঞ্চ হ'ব এইটো চাব তিনিটা অকণমান মিল থকা যেন পাব আপুনি ডট জইনিং এইবিলাক যদি আমাৰ জইন কৰিব দিয়া হয় তাৰপিছত ডিটেকশ্যন আমাৰ চুটলিপি হেণ্ড ৰাইটিং আমাৰ হাতৰ আখৰ তাৰপিছত কি আছিলে ছেপাৰেশ্যনছ অফ এ ফ্ৰুইটছ এণ্ড ভেজিটেবল গতিকে আমাৰ এইবিলাক গোটেইবিলাকত আমাৰ কি লিখাৰ কথা আছে এইটোত কিন্তু লিখাৰ কথাটো নাই গতিকে আমাৰ উত্তৰ এইটো হ'ব এইটো সুধিছে ইয়াতে সুধিছে আমাৰ প্ৰি প্ৰাইমাৰী ষ্টেজত যেতিয়া আমি পঢ়া আৰু লিখাৰ সময়ত জোৰকৈ পঢ়া হয় এইটো আমাৰ তলত কোনটো থিয়ৰী মতে আমাৰ কোৱা যায় এইটো আমাৰ শুদ্ধ উত্তৰটো হ'ব কণ্ডিশ্যনিং থিয়ৰী মতে আমাৰ কি হয় যেতিয়া আমি লিখিব লাগে প্ৰি প্ৰাইমাৰী ষ্টেজত তেতিয়াহ'লে আমাৰ উচ্চাৰণ কৰি আমাৰ লিখিব লাগে এইটো চাব ইমাইলৰ মতে নোবেল ৱৰ্ক ইন এডুকেশ্যন ইজ মেক এ এন আমাৰ এডুকেশ্যনত কোনটো আটাইতকৈ মহান কাম এইটো তলৰ এতিয়া থিংকাৰ বনোৱাটো নাইবা আমাৰ কি হ'ব এণ্টাৰপ্ৰনাৰ বনোৱাটো গুড চিটিজেন বনোৱাটো আৰু ৰিজনিং মেন বনোৱাটো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গুড চিটিজেন বনোৱাটো নেক্সট প্ৰশ্ন এইটো হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট টেকেন ইন টু কনচিডাৰেশ্যন হুৱাইল প্ৰিপেয়াৰিং দ্য ব্লু প্ৰিণ্ট ফৰ এ টেষ্টৰ কাৰণে আমাৰ প্ৰশ্ন কাটাৰ আগত যিটো ব্লু প্ৰিণ্ট কৰা হয় ইয়াতে তাৰ তলৰ কোনটো আমাৰ কৰা নহয় কনচিডাৰ কৰা নাযায় টপিক আমাক নিশ্চয় লাগিব কোনটো ক'ৰ পৰা আমাৰ প্ৰশ্ন কাটা যাব তাৰপিছত ইনষ্ট্ৰাকশ্যনেল অবজেক্টিভ লাগিব আমাৰ কি আমাৰ প্ৰশ্ন ক'ৰ পৰা কেনেকুৱা আহিব তাৰপিছত ফৰ্ম অফ কুৱেশ্যনছ কেনেকুৱা কি ফৰ্ম দিম আমাক লাগিব টিচিং টাইম এইটো আমাৰ টিচিং টাইমটো আমাৰ প্ৰশ্ন কাটাৰ সময়ত প্ৰশ্নৰ ব্লু প্ৰিণ্টৰ সময়ত এইটো নালাগে টিচিং টাইমটো নেক্সট এইটো ইয়াতে সুধিছে দ্য ফিল্ড অফ ষ্টাডি কনচাৰ্নড উইথ দ্য কনষ্ট্ৰাকশ্যন অফ থট প্ৰচেছিং ইনক্লুডিং ৰিমেম্বাৰিং প্ৰব্লেম ছলভিং এণ্ড ডিচিশ্যন মেকিং ইজ কল্ড এতিয়া চাব আমাৰ থট প্ৰচেছিং থাকিব ৰিমেম্বাৰিং থাকিব আৰু প্ৰব্লেম ছলভিং আৰু ডিচিশ্যনছ মেকিং থাকিব এইটোৰ কাৰণে আমাৰ তলৰ কোনটো প্ৰচেছ আমাৰ বেষ্ট চুইটেবল হ'ব পেডাগজি এডুকেশ্যন ইপিষ্টমলজি তাৰপিছত কগনেটিভ ডেভেলপমেণ্ট এইটো আমাৰ শুদ্ধ উত্তৰটো হ'ব কগনেটিভ ডেভেলপমেণ্ট নেক্সট চাইক'লজি ইজ এ ডেছ ইয়াৰ তলৰ কোনটো হ'ব চাইক'লজি তলৰ কোনটো হ'ব পাৰে এইটো গোটেইকেইটা পঢ়ি চাই আমাৰ শুদ্ধ উত্তৰটো হ'ব চায়েন্স অফ বিহেভিয়াৰ নেক্সট এইটো দ্য মোৰ অফটেন এ পাৰ্টিকুলাৰ এবিলিটি ইজ ইউজড দ্য ডেছ ইট বিকামছ এইটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব আমাৰ ষ্ট্ৰংগাৰ ইট বিকাম তাৰমানে কি হ'ব পাৰ্টিকুলাৰ এবিলিটি এটা যদি বেছিকৈ আমাৰ কৰা যায় মানে সেইটো ব্যৱহাৰ কৰা যায় ইউজ কৰা হয় তেতিয়াহ'লে আমাৰ এইটো হ'ব ষ্ট্ৰংগাৰ হ'ব এইটো বেছি ষ্ট্ৰং হৈ যাব এবিলিটি এটা আমি যদি বাৰ বেছিকৈ ব্যৱহাৰ কৰোঁ সেইটো আমাৰ বেছি ষ্ট্ৰং হৈ যাব এইটো চাব হুইচ ইজ নট এ ফেক্টৰ অফ মটিভেশ্যনৰ কাৰণে তলৰ কোনটো ফেক্টৰ নহয় প্ৰাইজ যেতিয়া আমাৰ গিফ্ট দিম আমি তেতিয়াহ'লে নিশ্চয় মটিভেশ্যন পাব তাৰপিছত কি হ'ব ইনচেণ্টিভ যদি কিবা এটা ইনচেণ্টিভ দিয়া যায় তেতিয়াও আমাৰ হ'ব তাৰপিছত প্ৰেইজ যদি প্ৰশংসা কৰাটো আমাৰ মটিভেশ্যন হ'ব এতিয়া আমাৰ প্ৰেক্টিছ এইটো আমাৰ মটিভেশ্যন নহ'বও পাৰে কাৰোবাৰ বাবে এইটো আচলতে বেয়াই পায় বেছিভাগ ষ্টুডেণ্টে 29 দ্য লংগাৰ এ পাৰ্টিকুলাৰ এবিলিটি ইজ আনইউজড ইয়াতে সুধিছে আনইউজড ব্যৱহাৰ যদি নকৰা যায় এটা পাৰ্টিকুলাৰ এবিলিটি ধৰক আমাৰ হাতে লিখা লিখনিবিলাক যদি আমি নিলেখাকৈ বহুত দিন থাকোঁ তেতিয়াহ'লে আমাৰ কি হ'ব নিশ্চয় উইকাৰ হ'ব আমাৰ সেই এবিলিটিটো দুৰ্বল হৈ যাব ইয়াতে সুধিছে হোৱাট ইজ দ্য ষ্টেজ ফ্ৰম 2 to 6 year কল্ড এইটো 2 বছৰৰ পৰা 6 বছৰলৈ আমাৰ প্ৰি চাইল্ডহুড বুলি কোৱা হয় বা প্ৰি প্ৰাইমাৰী বুলিও থাকিব পাৰে কেতিয়াবা গতিকে প্ৰি চাইল্ডহুড হ'ব নেক্সট আমাৰ এইটো চাব একৰ্ডিং টু জিন পিয়াজেট চিলড্ৰেন ডেভেলপমেণ্ট এবষ্ট্ৰাক্ট লজিক এণ্ড ৰিজনিং স্কিল ডিউৰিং এইটো চাব পিয়াজেট আমাৰ যিটো থিয়ৰী আছে সেই থিয়ৰীটো আমাৰ বহুতেই গুৰুত্বপূৰ্ণ ইয়াতে আমাৰ যিকেইটা আছিল 4টা আমাৰ ষ্টেজত ভাগ কৰিছিলে পিয়াজেটে প্ৰথম এইটো আছিলে আমাৰ চেঞ্চৰি মটৰ ষ্টেজ এইটো আমাৰ 0 বা বাৰ্থৰ পৰা জন্মৰ পৰা আমাৰ কি হয় 2 বছৰলৈ এইটো আমাৰ ভাষা ক'বলৈ শিকে আমাৰ প্ৰথম যেটো আমাৰ উচ্চাৰণ কৰিবলৈ শিকে আমাৰ এইটো বয়সত আমাৰ ভাষা ক'বলৈ শিকে নেক্সট আমাৰ 2 নম্বৰ অপশ্যনটো হ'ল আমাৰ প্ৰি অপাৰেশ্যনেল ষ্টেজ
প্ৰি অপাৰেশ্যনেল ষ্টেজ হ'ল আমাৰ কি হ'ব 2 বছৰৰ পৰা 7 বছৰলৈ আৰু প্ৰত্যেকটোৰে আমাৰ ছাব ষ্টেজ কিছুমান আছে। এই বয়সটোত আমাৰ ল'ৰা ছোৱালীবিলাকে আমাৰ লজিকে বা বেছি টান বস্তুবিলাক আমাৰ বুজি নাপায় আৰু তাৰমানে কি হয় একেটা বস্তু আমাৰ বিভিন্ন এংগুলৰ পৰা আমাৰ চাব নোৱাৰে। তাৰপিছত নেক্সট আমাৰ 3 নম্বৰ ষ্টেজ এইটো কনক্ৰিট অপাৰেশ্যনেল ষ্টেজ। এইটো আমাৰ হয় 7 বছৰৰ পৰা আমাৰ কি আছিলে 11 বছৰ আৰু এইটো ষ্টেজক আমাৰ মিডিল চাইল্ডহুড বা প্ৰি এডলচেণ্ট ষ্টেজ বুলিও কোৱা হয়। আৰু এই ষ্টেজটোতে আমাৰ কি হয় লজিকৰ কথাটো আমাৰ এপ্ৰপ্ৰিয়েটভাৱে ইউজ কৰিব পাৰে আৰু এইটো বয়সত আমাৰ এডাল্ট লাইক থিংকিং কৰে আৰু তাৰপিছত নেক্সট আমাৰ লাষ্ট ষ্টেজ আছিল এইটো আছিল আমাৰ ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ। এইটো আমাৰ কি হয় 11 বছৰৰ পৰা তাৰ ওপৰত যেতিয়া আমাৰ এডাল্ট হোৱালৈকে আৰু এই ষ্টেজটোত আমাৰ কি হয় এবষ্ট্ৰাক্ট থিংকিং কৰিব পাৰে। এবষ্ট্ৰাক্ট মানে আমাৰ বিমূৰ্ত থিংকিং আমাৰ যিবিলাক আছে কোনো এটা বস্তু ল'লে আমাৰ সেই বস্তুটো যদি বিমূৰ্তভাৱে থিংকিং কৰিব পৰা হয় সেইটো আমাৰ কি হয় এবষ্ট্ৰাক্ট থিংকিং। গতিকে আমাৰ শুদ্ধ উত্তৰটো ইয়াতে হ'ব আমাৰ এইটো চি। নেক্সট এইটো দ্য টিচাৰ ষ্টাডিজ পুপিলছ গ্ৰুপ বিহেভিয়াৰ মেইনলি বাই হুইচ অফ দ্য ফলোয়িং মেথড। আমাৰ যেতিয়া আমাৰ ছিংগল নহয় দেই ইয়াতে গ্ৰুপ বিহেভিয়াৰৰ কথা সুধিছে। গতিকে গ্ৰুপ বিহেভিয়াৰৰ কথা ক'লে আমাৰ কি হ'ব অবজাৰভেশ্যনৰ দ্বাৰা আমাৰ এইটো এছেছমেণ্ট কৰিব পৰা যায় আৰু নেক্সট এইটো চিলড্ৰেন আৰ ইউজুৱেলি ইগ'চেণ্ট্ৰিক ডিউৰিং আমাৰ এইটো হ'ব প্ৰথমটো চেঞ্চৰি মটৰ এণ্ড প্ৰি অপাৰেশ্যনেল ষ্টেজ। নেক্সট 34 ইয়াতে সুধিছে হুইচ ওৱান ডাজ নট ইণ্ডিকেটছ চিলড্ৰেনছ ইম'শ্যন তলৰ কোনটো নহয় প্লেজাৰ আনন্দটো হ'ব চৰো দুখটো হ'ব কিউৰিঅচিটি আমাৰ জানিবলৈ যিটো ইচ্ছা সেইটোও হ'ব টলাৰেঞ্চ এইটো সহ্য কৰা কেপাচিটিটো এইটো নহয় ইম'শ্যন। গতিকে আমাৰ শুদ্ধ উত্তৰ এইটো হ'ব। নেক্সট 35 একৰ্ডিং টু জিন পিয়াজেট আকৌ আহিল জিন পিয়াজেটৰ কথা। ইয়াতে সুধিছে চিলড্ৰেনছ আৰ ন' লংগাৰ ইগ'চেণ্ট্ৰিক ৱেন এণ্টাৰিং। এতিয়া তলত কোনটো আমাৰ তাৰমানে এণ্টাৰ কৰিলে আমাৰ কি হয় ইগ'চেণ্ট্ৰিক নহ'ব। ইয়াৰে অকণমান বিহেভিয়াৰবিলাক গোটেইবিলাক যদি আমাৰ চাই যোৱা যায় তেতিয়াহ'লে প্ৰশ্নবিলাক আমাৰ শুদ্ধভাৱে কৰিব পৰা যায়। ইয়াতে আমাৰ এইটো আছিল কনক্ৰিট অপাৰেশ্যনেল ষ্টেজ। নেক্সট আহক হুইচ ওৱান ইজ নট এন এলিমেণ্ট অফ ইণ্টেলেক্টুৱেল ডেভেলপমেণ্ট ক্ৰিয়েটিভিটি এইটো টলাৰেঞ্চ হ'ব শুদ্ধ উত্তৰটো থিংকিং আমাৰ লাগিব তাৰপিছত ইমাজিনেশ্যনছ এইবিলাক আমাৰ ইণ্টেলেক্টুৱেল ডেভেলপমেণ্ট হয় কিন্তু কি হ'ব টলাৰেঞ্চটো ইণ্টেলেক্টুৱেল নহয়। এইটো সুধিছে আকৌ আমাৰ পিয়াজেটৰ কথা সুধিছে। ইয়াৰে আমাক সুধিছে কনক্ৰিট অপাৰেশ্যনেল ষ্টেজটো কেতিয়া ষ্টাৰ্ট হয়। এতিয়া 7 বছৰৰ পৰা আমাৰ কি আছিলে 11 বছৰ বয়সলৈ আছিলে। গতিকে শুদ্ধ উত্তৰ এইটো সুধিছে হুইচ ক্লাছ অফ লাৰ্ণিং আৰ নট ইনক্লুডেড আণ্ডাৰ এক্সেপশ্যনেল কেটাগৰী তলৰ কোনটো নহয় এইটো আমাৰ শুদ্ধ উত্তৰটো এইটো হ'ব চি নৰ্মেল। এইটো আমাৰ সুধিছে আমাৰ কি আছিলে ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ আমাৰ এইটো লাষ্ট যিটো ষ্টেজ আছিলে গতিকে আমাৰ এইটো হ'ব ডি। এইটো সুধিছে তলৰ কোনটো তাৰমানে এলিমেণ্ট অফ মাষ্টাৰী লাৰ্ণিং নহয়। মাষ্টাৰী লাৰ্ণিঙৰ তলৰ এইটো আমাৰ চালে আমাৰ গ্ৰুপ টিচিংটো আমাৰ মাষ্টাৰী লাৰ্ণিং নহয়। নেক্সট 41 দ্য মোৰ পাৰ্টছ অফ ইয়'ৰ ব্ৰেইন ইউ ইউজড দ্য মোৰ লাইকলি ইউ আৰ টু ডেছ ইনফৰমেশ্যন। এতিয়া ইনফৰমেশ্যন আমাৰ মিছ ইউজ কৰাৰ কাৰণে বেছি ব্যৱহাৰ কৰা নাযায় আমাৰ ৰিট্ৰেইন মনত ৰখাৰ কাৰণে আমাৰ বেছিকৈ আমাৰ ইনফৰমেশ্যনখিনি ব্যৱহাৰ কৰা যায়। এইটো চাব। নেক্সট এইটো সুধিছে আমাৰ কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভেলুৱেশ্যনৰ কাৰণে তলৰ ফলোয়িং কোনটো মেজাৰ আমাৰ ধৰা যায়। গতিকে আমাৰ এইটো হলিষ্টিক ডেভেলপমেণ্ট কৰা যায়। CCE যদি পঢ়িছে আপোনালোকে পাইছে এইটো হলিষ্টিক ডেভেলপমেণ্টৰ কাৰণে আমাৰ কি হয় কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভেলুৱেশ্যন কৰা হয়। এইটো সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ এ ডাইমেনশ্যনেল টিচিং এইড। ডাইমেনশ্যনেল টিচিং এইড হ'ব লাগিলে আমাৰ মডেল হ'ব এইটো বাকী এইখিনি আমাৰ জেনেৰেল। 44ত সুধিছে ৰছে কোনটো এডুকেশ্যনেল মেথডৰ কথা কৈছিল য'ত আমাৰ কি হ'ব ষ্টুডেণ্টখনি আমাৰ তলৰ কোনটোৰ পৰা আঁতৰত ৰাখিবৰ কথা কৈছিলে। এইটো শুদ্ধ উত্তৰটো হ'ব ছ'চাইটি। ৰছে মানে ছ'চাইটিৰ পৰা চিলড্ৰেনক আঁতৰত ৰাখিব কৈছিলে। নেক্সট এইটো ৰিমুভিং চিলড্ৰেন ফ্ৰম দেয়াৰ মাদাৰ্ছ তেওঁৰ মাতৃৰ পৰা আঁতৰত ৰাখিবৰ কথা কোনে কৈছিলে। এইটো আমাৰ প্লেটোৱে কৈছিলে।
46. The Waldorf education's approach emphasizes a blended development of blended মানে মিক্সাৰ ডেভেলপমেণ্ট কিহৰ হ'ব এইটো শুদ্ধ উত্তৰটো এইটো head, heart and hand. 47. Plato believed that talent and intelligence are এইটো শুদ্ধ উত্তৰটো এইটো not distributed genetically. 48. A prior knowledge is knowledge that is known independently of ইয়াতে কি হ'ব চাওঁ আমি পূৰ্ব যিটো জ্ঞান থাকে সেইটো আমাৰ কিহৰ পৰা থাকে এক্সপিৰিয়েঞ্চৰ পৰা থাকে এবাৰ এইটো এ পষ্টেৰিয়ৰি নলেজ ইজ নলেজ ডেট ইজ নোন বাই এইটো এক্সপিৰিয়েঞ্চৰ পৰাই হ'ব এইটো আমাৰ লাষ্ট প্ৰশ্ন ইয়াতে সুধিছে একৰ্ডিং টু জন লকি এ চাইল্ডছ মাইণ্ড ডাজ নট কণ্টেইন এনি এইটো কোনটো হ'ব শুদ্ধ উত্তৰটো এইটো ইনেট আইডিয়া আমাৰ প্ৰথম নাথাকে পাছতহে আমাৰ ডেভেলপ হয় ধন্যবাদ থাকিল ভিডিঅ'টো শেষলৈ চালে ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব